সকলোকে মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আনন্দৰাম বৰুৱা একাডেমীৰ আমাৰ ষষ্ঠ শ্ৰেণীৰ যিটো বিজ্ঞান আছে, বিজ্ঞান বিষয়ৰ 4 নম্বৰ অধ্যায় যিটো পাঠ 4 উদ্ভিদৰ বিষয়ে কিছু কথা শিকোৱা অহা এই চেপ্টাৰটোৰ গোটেইকেইটা প্ৰশ্ন আমি ইয়াতে আলোচনা কৰিম। ইয়াতে উদ্ভিদৰ বিষয়ে কিছু কথা দিয়া আছে আৰু প্ৰশ্নাৱলীবোৰ আমি প্ৰশ্নত যিকেইটা অনুলিখিত প্ৰশ্ন আছে গোটেইকেইটা আমি এই ভিডিঅ'ত সমাধান কৰি দিম। চ' এতিয়া আমি প্ৰশ্নলৈ যাওঁ। চ' ইয়াতে প্ৰশ্ন কি দিয়া আছে, ইয়াত প্ৰথম খালী ঠাই পূৰ কৰা 1 নম্বৰ প্ৰশ্ন। ইয়াতে চোৱা ক নম্বৰত আছে কি ডেছ পানী আৰু খনিজ লৱণ মাটিৰ পৰা শোষণ কৰে। তো এইটো এই খালী স্থানত কি হ'ব যে ডেছ পানী আৰু খনিজ লৱণ মাটিৰ পৰা শোষণ কৰে। তে পানী আৰু খনিজ লৱণ গছৰ কোনটো অংশই শোষণ কৰি লয় সেইটো আমি জানো, সেইটো হ'ল শিপা। গতিকে ইয়াতে কি হ'ব শিপাই পানী আৰু খনিজ লৱণ মাটিৰ পৰা শোষণ কৰে। তাৰপিছত এইটো খ নম্বৰ কাণ্ডৰ মাজেৰে ডেছ আৰু ডেছ উদ্ভিদৰ বাকী অংশলৈ পৰিবাহিত হয়। তো কাণ্ডৰ মাজেৰে কি হয়, কাণ্ডৰ মাজেদি ডেছ আৰু ডেছ উদ্ভিদৰ বাকী অংশলৈ পৰিবাহিত হয়। তো ইয়াতে এইটো কি হ'ব, দুটা বস্তু ইয়াতে আছে, ইয়াত আমাৰ দিয়েই আছে। তো ইয়াত আমাৰ পানী আৰু খনিজ লৱণ, ইয়াত খনিজ হ'ব, খনিজ লৱণ, পানী আৰু লৱণ, খনিজ লৱণ উদ্ভিদৰ বাকী অংশলৈ পৰিবাহিত হয়। তাৰপিছত ক নম্বৰটো হ'ল পাতে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। এইটো হ'ব সালোক সংশ্লেষণ প্ৰক্ৰিয়া। সালোক সংশ্লেষণ প্ৰক্ৰিয়া। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। ঘ নম্বৰ ডেছ থকা বাবে পাতৰ ৰং সেউজীয়া হয়। এইটো হ'ব ক্লৰফিল। ক্লৰফিল থকাৰ বাবে কি হয়, পাতৰ ৰং সেউজীয়া হয়। ক্লৰফিল। নম্বৰ ফুলৰ বিভিন্ন বৰণে ডেছক আকৰ্ষিত কৰে। পতংগ বা আমি মৌমাখি বুলিও ক'ব পাৰি, পতংগ বুলিও ক'ব পাৰি। ইয়াতে তোমালোকে কীট পতংগ দিব পাৰা, কীট পতংগ কি কৰে, আকৰ্ষিত কৰে। প্ৰথম কাণ্ড সদায় ডেছ অভিমুখে গতি কৰে। এইটো কি হ'ব, সূৰ্য অভিমুখে, সূৰ্য অভিমুখে গতি কৰে। দ্বিতীয় গৰ্ভাশয়ৰ ভিতৰত ডেছবোৰ থাকে। গৰ্ভাশয়ৰ ভিতৰত কি থাকে, তাতে ডিম্বক থাকে। গৰ্ভাশয়ৰ ভিতৰত ডিম্বক থাকে, ডিম্বকবোৰ থাকে। তো তোমালোকে চিত্ৰটো চালে গম পাবা যে গৰ্ভাশয়ৰ ভিতৰত কি থাকে। ইয়াতে আমাৰ হেৰি আছে, চিত্ৰ আছে, ফুলৰ চিত্ৰ দুটা আছিলে। ইয়াতে চোৱা, এইটো হ'ল আমাৰ গৰ্ভাশয়। এই গৰ্ভাশয়ৰ ভিতৰত কি আছে, ডিম্বক আছে। গতিকে ডিম্বক হ'ব। এতিয়া চোৱা নেক্সট প্ৰশ্ন 2 নম্বৰ। ইয়াতে কি দিয়া আছে, তলৰ বাক্যবোৰত থকা তথ্যবোৰ শুদ্ধ কৰি বাক্যবোৰ পুনৰ লিখা। ক নম্বৰ হ'ল ওখ গছবোৰক তৃণ বোলে। ওখ গছবোৰক তৃণ নকয়, সেইবিলাক হ'ল বৃক্ষ। তো এইটো হ'ব ওখ গছবোৰক বৃক্ষ বুলি কোৱা হয়। এইটো আমাৰ চেঞ্জ কৰিব লাগিব, এইটো হ'ব বৃক্ষ। তাৰপিছত খ নম্বৰ কাণ্ডই উদ্ভিদজোপাক মাটিৰ সৈতে দৃঢ়ভাৱে ধৰি ৰাখে। এইটো কাণ্ডই নহয়, এইটো হ'ব শিপাই। শিপাই। তাৰপিছত চোৱা ইয়াতে কি আছে, গছৰ পাতে পানী আৰু খনিজ লৱণবোৰ উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে। গছৰ পাতে নকৰে, এইটো আমাৰ কি কৰে, গছৰ কাণ্ডই কৰে। গছৰ পাতে নহয়, এইটো হ'ব গছৰ কাণ্ডই। তাৰপিছত ফুলবোৰে খাদ্য সঞ্চিত কৰি ৰাখে। ফুলবোৰে খাদ্য সঞ্চিত কৰি নাৰাখে। ইয়াতে কোনটো হ'ব, ফলবোৰে, এইটো হ'ব ফলবোৰে।
ফলবোৰে খাদ্য সঞ্চিত কৰি ৰাখে। তাৰপিছত 9 নম্বৰ, গৰ্ভকেশৰ এডাল পুংদণ্ড আৰু পুংধানীৰ দ্বাৰা গঠিত। গৰ্ভকেশৰ এডাল পুংদণ্ড আৰু পুংধানীৰ দ্বাৰা গঠিত। এইটো চাই লোৱা। গৰ্ভকেশৰ আমাৰ কি আছিলে? অকল পুংদণ্ড চোৱা ইয়াতে, এইটো চিত্ৰত চাই লোৱা। এইটো হ'ল আমাৰ পাহি স্ত্ৰী, চুপহী, গৰ্ভাশয়, পুংকেশৰ, পৰাগধানী, গৰ্ভমুণ্ড। তো গৰ্ভকেশৰটো আমাৰ এই গোটেইকেইটাৰ দ্বাৰা গঠিত। এতিয়া ইয়াতে যিটো আমাক কৈছে, এইটো আমাৰ ভুল আছে। তো গৰ্ভকেশৰ এডাল পুংদণ্ড আৰু পুংধানীৰ দ্বাৰা গঠিত, এইটো নহ'ব। গৰ্ভকেশৰবোৰ আচলতে ইয়াতে হয়, গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয়ৰ দ্বাৰা গঠিত, গৰ্ভাশয়, এইকেইটা হ'ব। এতিয়া চোৱা, ইয়াতে আমাৰ 9 নম্বৰটো গ'ল। প্ৰথম চাওঁ, উদ্ভিদে প্ৰচেদন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন বায়ুমণ্ডলত উলিয়াই দিয়ে। উদ্ভিদে প্ৰচেদন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন এৰি নিদিয়ে। ইয়াতে হ'ব পানী, এইখিনি ঠাইত হ'ব পানী, অক্সিজেনৰ সলনি পানী হ'ব। তাৰপিছত দ্বিতীয় চাওঁ, পাতত থকা হীৰাবোৰে পাতে প্ৰস্তুত কৰা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে। এইটো হীৰাবোৰে নকৰে, এইটো কি কৰে? কাণ্ডই কৰে। পাতত থকা হীৰাবোৰে নহয়, এইবিলাক হ'ল কাণ্ড, এইখিনি বাদ যাব। পাতত থকা হীৰাবোৰে পাতে প্ৰস্তুত কৰা খাদ্য উদ্ভিদজোপাৰ পৰা বিভিন্ন অংশলৈ পৰিবাহিত কৰে। ইয়াত চোৱা, ইয়াতে আমাৰ সম্পূৰ্ণখিনি কৰিব লাগিব, বদলাব লাগিব, যে পাতত থকা হীৰাবোৰে পাতে প্ৰস্তুত কৰা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে। এইটো পাতত থকা হীৰাবোৰে নহয়, এইটো হ'ব কাণ্ডই, এইখিনি হ'ব কাণ্ডই, ইয়াত লিখিবা কাণ্ডই। পাতে প্ৰস্তুত কৰা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে। এতিয়া প্ৰশ্ন 3ৰ পৰা আমি আৰম্ভ কৰোঁ। ইয়াতে কি আছে চোৱা। 3 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ বোৰৰ কাৰ্য লিখা বা কাৰ্য লিখা। তো ইয়াতে প্ৰতিটোৰে কাৰ্য উল্লেখ কৰিব দিছে, লিখিব দিছে। ক নম্বৰত শিপাৰ কি কাৰ্য, খ নম্বৰ কাণ্ডৰ কি কাৰ্য আছে, আৰু ঘ নম্বৰত পাতৰ কি কাৰ্য আছে, প্ৰত্যেকটো আমাৰ লিখিব লাগে। তো ইয়াৰ উত্তৰটো চোৱা, কি লিখিছোঁ চোৱা। ইয়াতে শিপাৰ কাৰ্য, শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি উদ্ভিদজোপাক যোগান ধৰে। শিপাই গছ এজোপা থিয় হৈ থকাত সহায় কৰে। তো এইখিনি হ'ল আমাৰ কি? শিপাৰ কাম। এতিয়া কাণ্ডৰ কি কাম? কাণ্ডৰ কাৰ্য, উদ্ভিদৰ কাণ্ডই শিপাই যোগান ধৰা পানী আৰু খনিজ লৱণ বহন কৰি উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। কাণ্ডই উদ্ভিদৰ ডাল, পাত, ফল, ফুল আদিৰ ভাৰ বহন কৰে। এইটো হ'ল আমাৰ কাণ্ডৰ কাৰ্য। এতিয়া পাতৰ কি কাৰ্য আছে সেইটো আমি চাওঁ। পাতৰ কাৰ্য চোৱা। সেউজীয়া পাতে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। অৰ্থাৎ শিপাই যিখিনি পানী গ্ৰহণ কৰে সেই পানীৰে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বুলি কোৱা হয়। এইখিনি পাতৰ কাৰ্য। পাতে কি কৰে? খাদ্য প্ৰস্তুত কৰে। গতিকে খাদ্য প্ৰস্তুত কৰাৰ কাৰখানা হ'ল পাত। এতিয়া এইখিনি হ'ল আমাৰ কি? পাতৰ কাৰ্য। এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নত কি কৈছে? এপাহ ফুল আৰু তাৰ বিভিন্ন অংশসমূহ আঁকি চিহ্নিত কৰা। তো ইয়াৰ কাৰণে তোমালোকৰ পাঠ্যপুথিত এটা ফুলৰ চিত্ৰ আছে, সেইটো আঁকি তাৰ বিভিন্ন অংশ চিহ্নিত কৰিবা, লিখাই আছে তাতে। গতিকে এইটো আমি আলোচনা নকৰোঁ। এতিয়া 5 নম্বৰ প্ৰশ্নত কি কৈছে? 5 নম্বৰত কৈছে হীৰাবিন্যাস কাক বোলে? ই কেই প্ৰকাৰ? উদাহৰণসহ ব্যাখ্যা কৰা। তো এইটো উত্তৰ চাওঁ। চোৱা, হীৰাবিন্যাস কাক বোলে? ই কেই প্ৰকাৰ?
উদাহৰণ সহ ব্যাখ্যা কৰা হীৰাবিন্যাস উদ্ভিদৰ পাতৰ ওপৰত কিছুমান ৰেখাৰ দৰে অংশ থাকে যাক আমি হীৰা বোলা বা হীৰা বুলি কোৱা হয় বা হীৰা বোলা হয় এই হীৰাবোৰে পাত খিলাৰ ওপৰত কৰা সাজোনক যিটো সাজোন বুলি কোৱা হয় যিটো ষ্ট্ৰাকচাৰ বুলি কোৱা হয় সেই ষ্ট্ৰাকচাৰ বা সাজোনক হীৰাবিন্যাস বোলে তে হীৰাবিন্যাস দুই প্ৰকাৰৰ এটা হ'ল জাল হীৰাবিন্যাস আৰু এটা হ'ল সমান্তৰাল হীৰাবিন্যাস যেনেকৈ জাল হীৰাবিন্যাস পোৱা যায় জবা ফুলত পাতত আছে আৰু সমান্তৰাল হীৰাবিন্যাস গাহ বনৰ পাতত পোৱা যায় লগতে হেৰি আছে আমাৰ মাকৈ যিটো পাত আছে ধানৰ যিটো পাত আছে এইবিলাকত সমান্তৰাল হীৰাবিন্যাস পোৱা যায় এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 6 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ কোনবোৰ পাতৰ জাল হীৰাবিন্যাস দেখা যায় ইয়াতে জবা ফুল গাহ মাকৈ আৰু ধনিয়া এইকেইটা আছে এতিয়া আমি চাওঁ আহা চোৱা ইয়াতে জবা ফুলত থাকে জাল হীৰাবিন্যাস জবা ফুলৰ পাতত গাহৰ পাতত থাকে সমান্তৰাল হীৰাবিন্যাস মাকৈৰ পাতত থাকে সমান্তৰাল হীৰাবিন্যাস আৰু ধনিয়াৰ পাতত থাকে জাল হীৰাবিন্যাস গতিকে কোনটোত কি হীৰাবিন্যাস থাকে এইটো ইয়াৰে এনসাৰত দিয়া হৈছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ গুচি যাওঁ চোৱা 7 নম্বৰ প্ৰশ্নত কি কৈছে এজোপা গছ আঁকি তাৰ বিভিন্ন অংশ চিহ্নিত কৰা গতিকে ইয়াত পাঠ্যপুথিত তোমালোকৰ গছৰ ছবি আছে চিত্ৰ আছে এইটো আঁকিবা 8 নম্বৰত কি হৈছে এখিলা পাত মুখ্যমূল আৰু গুচ্ছমূলৰ ছবি আঁকা তো এইটো তোমালোকে পাঠ্যপুথিৰ পৰা আঁকি ল'বা তে 9 নম্বৰটো চোৱা আলোক সংশ্লেষণ আৰু প্ৰচেদনৰ বিষয়ে কি জানা ব্যাখ্যা কৰা এইটো প্ৰশ্নৰ উত্তৰ আমি বিচাৰিম চোৱা আলোক সংশ্লেষণ সেউজীয়া পাতে সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াক আলোক সংশ্লেষণ বোলে আলোক সংশ্লেষণত গছে পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু তাৰ পৰিৱৰ্তে অক্সিজেন গেছ এৰি দিয়ে এইটো হ'ল আলোক সংশ্লেষণৰ বিষয়ে আৰু প্ৰচেদনৰ বিষয়ে হ'ল এই প্ৰচেদন হ'ল উদ্ভিদৰ পাতৰ পত্ৰৰন্ধ্ৰৰ মাজেদি গছৰ অতিৰিক্ত পানী বাষ্প আকাৰে এৰি দিয়া এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত গছৰ অতিৰিক্ত পানী ভাগ পৰিৱেশত বা বায়ুমণ্ডললৈ এৰি দিয়ে আৰু পৰিৱেশৰ আৰ্দ্ৰতাৰ ভাৰসাম্যতা ৰক্ষা কৰে গতিকে গছৰ যিখিনি অলাগতিয়াল পানী হয় বা অতিৰিক্ত পানী হয় সেইখিনি পাতৰ পত্ৰৰন্ধ্ৰৰ মাজেদি বাষ্প আকাৰে পৰিৱেশত এৰি দিয়া যিটো প্ৰণালী সেইটো কোৱা হয় প্ৰচেদন আমি প্ৰচেদন আৰু আলোক সংশ্লেষণ আলোচনা কৰিলোঁ এতিয়া 10 নম্বৰ প্ৰশ্নটোত যোৱা প্ৰশ্ন 10 বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্ন ইয়াৰ উত্তৰটো চাওঁ আহা চোৱা বেটুপাত সংলগ্ন দুবিধ ফুলৰ নাম হ'ল এটা হ'ল বেঙেনা আৰু এটা ধতুৰাৰ ফুল বেঙেনাৰ ফুল আৰু ধতুৰাৰ ফুল এইবিলাকৰ কি আছে বেটুপাত যিটো থাকে সেইটো লগ লগোৱা বা সংলগ্ন থাকে আৰু বেটুপাত পৃথককৈ থকা দুবিধ উদ্ভিদৰ নাম হ'ল জবা গোলাপ এই দুটা উদ্ভিদৰ বেটুপাত বা ফুলৰ বেটুপাত কি হয় সিহঁতৰ পৃথককৈ থাকে এতিয়া 11 নম্বৰ প্ৰশ্নটো চাওঁ 11 নম্বৰ প্ৰশ্নত কি কৈছে এজোপা উদ্ভিদৰ পাতত জাল হীৰাবিন্যাস থাকে তেতিয়া তাৰ শিপা কোন প্ৰকাৰৰ হ'ব তো এইটো আমি চাওঁ আহা তো ইয়াত কি কৈছে যদি এজোপা উদ্ভিদৰ পাতত জাল হীৰাবিন্যাস থাকে তেতিয়া তাৰ শিপাৰ প্ৰকাৰটো হ'ব কেনেকুৱা মুখ্যমূল থকা শিপা হ'ব জাল হীৰাবিন্যাস থকা বা মুখ্যমূল থকা হ'ব জাল হীৰাবিন্যাস হ'লে মুখ্যমূল হয় আৰু সমান্তৰাল হীৰাবিন্যাস হ'লে গুচ্ছমূল হয় এতিয়া 12 নম্বৰ প্ৰশ্নটো চাওঁ আহা 12 নম্বৰ প্ৰশ্নত কি কৈছে এজোপা উদ্ভিদৰ শিপা গুচ্ছমূলযুক্ত হ'লে সেই জোপাৰ পাতত কোন প্ৰকাৰৰ হীৰা বিন্যাস দেখিবা বুলি তুমি ভাবা ইয়াৰ এনসাৰটো হ'ব তো ইয়াতে গুচ্ছমূল হ'লে সমান্তৰাল হীৰাবিন্যাস থাকিব তো গুচ্ছমূল থাকিলে কি হয় সমান্তৰাল হীৰাবিন্যাস থাকে এতিয়া 13 নম্বৰ প্ৰশ্ন যেটো আছে হেটোৰ আনসাৰ বিচাৰিম তো 13 নম্বৰ প্ৰশ্নত কি কৈছে গৰ্ভকেশৰৰ কোনটো অংশৰ পৰা ফলৰ সৃষ্টি হয় ইয়াৰ উত্তৰটো হ'ব গৰ্ভকেশৰৰ গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি হয় এটো আনসাৰ হয় 14 নম্বৰ প্ৰশ্ন মুখ্যমূল আৰু গুচ্ছমূলৰ ছবি আঁকি দুবিধৰ মাজত পাৰ্থক্য দৰ্শোৱা তো তোমালোকে এইটো কিতাপত আছে তোমালোকৰ পাঠ্যপুথিত এটো চাই তোমালোকে ছবি আঁকিবা আৰু লগতে পাৰ্থক্য তোমালোকে আলোচনা কৰিবা লিখিবা তে আজিলৈকে ভিডিও ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ